আজি যে মোক আসলতে এনেকে হাজি কাচি থকা দেখিছে আসলতে এনেকে হাজি কাচি থকাৰো এটা ৰিজন আছে আসলতে এই কাপোৰযোৰ যে মই পিন্ধি আছো কি কম আৰু এই কাপোৰযোৰ আসলতে আমাৰ কাৰণে এটা আশীৰ্বাদ মানে এইযোৰ কাপোৰ মোৰ শাহুমাক মোৰ শহু দেউতাই খুব মৰমত জোৰণত দিছিলে আজি 40 বছৰ পুৰণি এই কাপোৰযোৰ মোৰ শাহুমাক দিছিলে মোৰ দেউতাই জোৰণত 40 বছৰ আগতে তেওঁলোকৰ বিয়া হৈছিলে আৰু মানে কি কম খুব মানে ভাল লাগে মোৰ কাপোৰযোৰ আৰু তেওঁ মোক আসলতে মা এতিয়া বাৰু আমাৰ মাজত নাই তথাপিও তেওঁ আশীৰ্বাদ হিচাপে মোক ডাঙৰ বোৱাৰী বুলি এই কাপোৰযোৰ খুব মৰমত মানে মোক আজি বহু বছৰ আগতে তেওঁ মোক দি থৈ গৈছিলে যে ৰশ্মি তই কাপোৰযোৰ ভালকে থবি ল এনেকে বুলি দিছিলে হে বলে দেউতাৰে মোক এযোৰ কাপোৰ জোৰণত দিছিলে আৰু তেওঁ চাকৰি কৰি যেতিয়া প্ৰথম দৰমহা পাইছিলে তেনেকে দিছিলে বুলি কৈছে আৰু তেওঁ আৰু খুব মানে মোৰ মৰমৰ কাপোৰযোৰ মই কেতিয়াবা ভাবো মানে বিয়াইছে পিন্ধি যাম নেকি কিন্তু আকৌ ভাবো নাই নাই বিয়াইছে যদি পিন্ধি যাওঁ আকৌ ভাত চাত খালে মানে মোক খুব মানে সবজি তবজি পৰে কাপোৰত দেই আৰু সেইকাৰণে ভাবিলো মানে এই নিপিন্ধো আৰু পাই ইমান মৰমত দিয়া কাপোৰযোৰ তেওঁ স্মৃতি হিচাপে মই খুব সযতনে মানে ৰাখিছো যাতে পিছতো যেতিয়া মই বুঢ়ী হৈ যাম মোৰ নাতি নতিনাই তাৰ মানে যাতে এই কাপোৰযোৰ সিহঁতি যাতে সিহঁতৰ ল'ৰা ছোৱালীক যাতে দেখাব পাৰে সেই বুলি মানে খুব মৰমত ৰাখিছো ধেমালি কথা নহয় আজি 40 বছৰ পুৰণি মুগাৰ কাপোৰ একদম শুদ্ধ মুগাৰ হয় আৰু তেতিয়া মুগাৰ কাপোৰ আজি মই মাৰ কাপোৰযোৰ দেউতাই জোৰণত দিয়া কাপোৰযোৰ মোক গাত লগাব পাৰিছো আজি কিয় জানো মানে মই এদিনো পিন্ধা নাই কাপোৰযোৰ কিন্তু মানে কি আজি মোৰ মন গ'ল মানে খুব মন গ'ল মানে মাৰ কাপোৰযোৰ আজি পিন্ধি চাওঁচোন আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলো ভিডিওটো বনালো পিছত যাতে আমাৰ সন্তানে যাতে এই ভিডিওটো পায় সিহঁত যাতে থাকি যায় আৰু তেনেকে বুলি তাপা কাপোৰযোৰ মানে কি কম আৰু মানে ইমান গাত লগাই মানে ভাল লাগিছে ন কাপোৰযোৰ আৰু মই মানে খুব সৌভাগ্য মোৰ মানে মই যে মাৰ যে দেউতাই মাক মানে কিমান মৰমত দিয়া হ'ব লাগিব ন জোৰণত দিয়া কাপোৰযোৰ মই যে তেওঁ কাপোৰযোৰ মই আজি গাত লগাবলৈ পাইছো মই হেতুৱে মোৰ কাৰণে বহুত মানে দেই আৰু ভাল লাগিছে 40 বছৰ পুৰণি কাপোৰ এযোৰ আৰু দেউতাৰ মৰমৰ মাৰ কাৰণে দিয়া উপহাৰটো আজি মই মোৰ লগত ৰাখিব পাৰিছো খুব ভাল লাগিছে তাকে আপোনালোকক জনাও বুলি ভাবিলো যে আসলতে মাৰ যদিও নাই এই পৃথিৱীত আমাৰ মানে পৰিয়ালটোৰ ওপৰত তেওঁ আশীৰ্বাদ আজিও আছে আৰু সেইবাবে চাগে ভগৱানৰ কৃপাত সুখ শান্তিৰে এসাঁজ খাব পাৰিছো আৰু আসলতে মাক দেউতাকৰ আশীৰ্বাদৰ হাতখন আসলতে বোৱাৰী পুত্ৰ নাতি নতিনা সকলোৰে ওপৰত আসলতে লাগে তেতিয়াহে আমি আসলতে যিকোনো সমস্যা আমি সমাধান কৰিবলৈ আমাৰ এনাৰ্জি এটা পোৱা হয় শক্তি এটা পোৱা হয় নহয়নে বাৰু